কথাটো সংবাদ মাধ্যমত যেনেধৰণে প্ৰকাশ হৈছে আচলতে তেনে নহয় বুলি মই এইকাৰণে কৈছোঁ যে কালিও মই আমাৰ দলৰ জিলাৰ কেইবাগৰাকীও সতীৰ্থৰ লগত কথা পাতিছিলোঁ আৰু জিলা সমিতিৰ সভাপতিয়ে মোক বিচাৰিছিল কালি ব্যস্ত থকাৰ কাৰণে মোক নাপালে মই ব্যস্ত থকাৰ কাৰণে আজি পুৱাৰ ভাগতেই ফোন কৰিছিল তেওঁলোকৰ অন্য কথা নহয় তেওঁলোকে কৈছে যে আমি মিত্ৰ দল হিচাপে যিখিনি ছাপোৰ্ট পাব লাগে সেইখিনি আমি নাপাওঁ তেওঁলোকৰ মনত কিছু ক্ষোভ আছে মই ভাবোঁ যে এইখিনি আলাপ আলোচনা কৰিলে সেইখিনি নিৰাময় নিশ্চয় কৰিব পৰা যাব আৰু সময়ে সময়ে বেলেগ বেলেগ কনষ্টিটুৱেঞ্চিৰ পৰাও তেনেধৰণৰ অভিযোগ কেতবোৰ আহে নহয় হয়তো অগপৰ য'ত বিধায়ক আছে তাতো তেনে অভিযোগবিলাক ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে বা মিত্ৰ দলৰ কৰ্মকৰ্তাসকলে মাজে মাজে আনে এই কথাবোৰ যাতে ঠিকমতে থাকে সন্মুখত নিৰ্বাচন মাননীয় মুখ্যমন্ত্ৰীক মই আগতে কোনো নিৰ্দিষ্ট কৰি নহয় ক'ৰবাত কোৱা তেনেধৰণৰ কথা সম্পৰ্কত অৱগত কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ নেতৃত্বই সভাপতিৰ এই কথাখিনি অৱগত হৈছিল সেইদিনা আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে আমি সকলোৱে মিত্ৰতাৰ ধৰ্ম মানি আমি সমিল মিলেৰে যাব লাগে মই ভাবোঁ যে সেইখিনি সকলোৱে মানি চলা উচিত আমাৰ কেওটা দলে সেইটো যিখিনি কথা আমাৰ তাত কৰ্মকৰ্তাই প্ৰকাশ কৰিছে মই সেইখিনি তেওঁলোকৰ লগত ইতিমধ্যে কথা বতৰা পাতিছোঁ মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে এইখিনি ঠিক কৰিব পৰা যাব আৰু কেণ্ডিডেটটো আৰু জিলা কমিটিয়ে ঘোষণা কৰিব নোৱাৰে আৰু দলটো আমাৰ এটা শৃংখলাবদ্ধ দল তেওঁলোকে উষ্মা প্ৰকাশ কৰিছে দুই এজন স্বাভাৱিকতে হয়তো পুঞ্জীভূত বহুত ক্ষোভ আছে সেইটো কাৰণে সমষ্টিটো হৈছে কিন্তু এনেকুৱা কেইবাটাও সমষ্টিত হৈছে য'ত বিজেপিৰ প্ৰাৰ্থী আছে বা বিধায়ক আছে তাত অগপৰ দিব লাগিব দাবী উত্থাপন হৈছে এটা সাধাৰণভাৱে হ'ব পাৰে কিন্তু কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰি সিদ্ধান্ত লৈছে সেইকাৰণে বেছি গুৰুত্ব লাভ কৰিছে বিষয়টোৱে মইতো ক'লোৱেই এইবিলাকতো জিলা সমিতিয়ে বা তেনেকৈ কৰিব নোৱাৰে দলৰ এটা শৃংখলা আছে দলেহে এইটো কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব আৰু এই কথাটো বুজিছে এইটো ব্ৰজেনগামক সুধিলেও আপোনালোকে নিশ্চয় যদি স্থানীয় সাংবাদিকৰ সৈতে সোধায় নিশ্চয় ক'ব আজি পুৱাৰ ভাগত তেওঁ নিজে ফোন কৰিছে এইটো এটা ডাঙৰ সমস্যা নহয় দিছপুৰত মিত্ৰতাটো ঠিকেই থাকে কিন্তু তৃণমূল পৰ্যায়ত ক'ৰবাত কেনা লাগে নেকি যাৰ কাৰণে আপোনাৰ এই যিটো খুব বৰ উদ্দীৰণ হয় কাৰণ ইতিমধ্যে দেখিছোঁ যে কেইবাটাও সমষ্টিত প্ৰাক্তন বিধায়কেই হওক বা আন দলীয় নেতা এনেধৰণৰ ক্ষোভ প্ৰকাশ কৰে দিছপুৰত ঠিকেই থাকে কিন্তু তৃণমূলত ক'ৰবাত এক হ'ব নোৱাৰে চাওক মানে এটা পৰিয়ালত এখন ঘৰতেই বিভিন্ন ধৰণৰ তেনে পৰিঘটনা ঘটে মতানৈক্য হয় গতিকে যেতিয়া কেইবাটাও দল লগ লাগি আমি ইছ্যুভিত্তিত লগ লাগিছোঁ তো কাম কৰিবলগীয়া হয় স্বাভাৱিকতে উত্তৰত তেনেকুৱা সৰু সুৰা এইটো হ'ব পাৰে কিন্তু এইটো একো ডাঙৰ ঘটনা নহয় আৰু এনেকুৱাতো আপোনালোকে দেখিছে অতীততো দেখিছে গতিকে কোনোবাই যদি সৰুটোকে ডাঙৰ কৰিবলৈ চেষ্টা কৰে একো লাভ নহ'ব ইয়াৰ পৰা নাই তেনেকুৱা নহয় দলীয় কৰ্মীসকলৰ ওপৰত আস্থা হেৰুৱাটো আপোনালোকেহে মাজে মাজে দেখুৱায় কিন্তু লাষ্ট 10 years মই সভাপতি হৈ আছোঁ কোনো তেনেকুৱা প্ৰত্যাহ্বান মই যদি আজি এৰিও দিব খোজোঁ বা মোৰ দৰে আৰু বাকীখিনিয়ে তেনেকুৱা কথা ইয়াত অহা নাই দলটো আমাৰ ঐক্যবদ্ধ শৃংখলাবদ্ধ আৰু দলৰ প্ৰত্যেকজন কৰ্মীয়ে জানে যে আমি আন্তৰিকতাৰে দলটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত অন্য কোনো ছেকেণ্ড থট নাই আৰু দলটোৰ জৰিয়তে আমি ৰাইজক সেৱা কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ সেইটো এতিয়ালৈকে ঠিক কৰা নাই সময় যিহেতু আমাৰ হাতত আছে বিধানসভালৈ গতিকে সেইখিনি আলাপ আলোচনা কৰি পৰ্যবেক্ষণ কৰি যি সমষ্টিত আমাৰ জিকাৰ সম্ভাৱনা থাকে তেনে সমষ্টি আমি ডেফিনেটলি তেনে সমষ্টিৰ কথাই ভাবিম আৰু সেইমতে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত আলাপ আলোচনা কৰিম মই নাজানো কোনোবাই এইটো ব্যক্তিগতভাৱে তেনেকৈ কিন্তু সমূহীয়াভাৱে আমি এটা সিদ্ধান্ত লৈহে আমাৰ যিকোনো এটা এনেধৰণৰ যেতিয়া ডিছকাশ্যন হ'ব তাত বহুতখিনি
চৰ্চাৰ মাজতে এনেই এটা আমি ধাৰণাৰ ওপৰত আপোনালোক আজি মই কৈ দিব নোৱাৰোঁ। মানে যিহেতু আপুনি কৈছে যে সংগঠনটো শক্তিশালী কৰা আপোনালোকৰ উদ্দেশ্য, তেনে সময়তে দেখিবলৈ পোৱা গৈছে বহুত তৃণমূল কৰ্মীয়ে কিন্তু কেইবাটাও সমষ্টিত তেওঁলোকে এইবাৰ অগপক প্ৰাৰ্থী দিয়াৰ বাবে তেওঁলোকে আহ্বান জনাইছে। তেনে নাই নাই, ভাবাটোত কি ভুল আছে? আৰে দলটো ক্ষমতাত থকা দল এটা, আৰু ভোটাৰবিলাকতো একেটা ধৰণেই সদায় নাথাকে নহয়। আপুনি দেখিছে 1985ত বেছিভাগ ভোটাৰ অগপৰ ফালে গ'ল, চৰকাৰ আহিল। আকৌ 91ত কংগ্ৰেছৰ ফালে গ'ল সেই ভোট, তেনেকৈতো চৰকাৰবিলাক হৈ আছে। 96ত আকৌ কংগ্ৰেছক এৰি অগপৰ ফালে আহিল। তাৰপিছতে ধাৰাবাহিকভাৱে 2001ৰ পৰাতো কংগ্ৰেছ দলে ক্ষমতাত থাকিল। 2016ৰ পৰা এতিয়ালৈকে আমাৰ মিত্ৰ দলকেই সমৰ্থন জনাই আছে। সময় আহক। আমি ইতিমধ্যেই মই কৈছোঁৱেই যে য'ত আমাৰ সম্ভাৱনা আছে, গতিকে আমি অকল AGP বুলি নহয়, আমি সমূহীয়াভাৱেই কথাটো ভাবিম। কাৰণ ভাৰতীয় জনতা পাৰ্টী অগপৰ মানে নতুন মিত্ৰ নহয়, পুৰণা মিত্ৰ। কাৰণ 96ৰ গভৰ্ণমেণ্ট থকাৰ দিনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আছে, আৰু বেলেগ বেলেগ নিৰ্বাচনত মিত্ৰতা হৈছে চেগাচোৰগাকৈ, কেতিয়াবা সাংঘাতিক ধৰণে ব্ৰেক হোৱা নাই, এইটো চলি আছে, চলি থাকক। আৰু আন্দোলনৰ কৰ্মীবোৰে বিধায়কৰ যোগাযোগ আছে নেকি AGPৰ লগত? তো হয়, মাজে মাজে কথা বতৰা হৈছে। কেনেকুৱা? এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই। আমাৰ 26ৰ আগত যোগদান কৰিব পাৰে বুলিও আজিৰ দিনটোত ক'ব নোৱাৰোঁ, নকৰে বুলিও ক'ব নোৱাৰোঁ। সময় আহক, সময় বহুত কথা কয়। আৰু অলপ আগুৱাই গৈ থাকোঁচোন। আমি যিমান পাৰোঁ নিজৰ সংগঠনটো আমি মজবুত কৰিবলৈ চেষ্টা কৰিছোঁ। দুৱাৰটোতো আমাৰ সকলোৰে কাৰণে খোলা আছে। ঠিক আছে। আৰু এই যিটো কথা, এই কথাটোতো আমি আলোচনা কৰি ঠিক ঠাক কৰিম, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই কথাখিনি নিশ্চয় অৱগত কৰিম। আৰু জিলা কমিটিয়ে কৈছে যে তেওঁলোকেও অৱগত কৰিব, সমস্যা ক'ত হৈছে, যোৱা সময়ছোৱাৰ যিবিলাক অভিজ্ঞতা সেইবিলাক কথা তেওঁলোকে আমাক কৈছে। সেইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেওটা পাৰ্টীক ঐক্যবদ্ধভাৱে সদায় লৈ যাবলৈ আন্তৰিকতাৰ চেষ্টা কৰিছে, আৰু তাৰ বাবে কেওটা বিধায়িনী দলৰ যেতিয়া সভা অনুষ্ঠিত হৈছে খুব ক্লিয়াৰলি কৈছে যে আমি একলগ হৈ যাব লাগিব। তাত আমাৰ দলৰ কৰ্মকৰ্তাসকলে কাম কাজ কৰি আছে। এতিয়ালৈকে আমি কোনো ক'ত উঠিম বা নুঠিম এনেকৈ ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই। আমি অলপ চাই আছোঁ, কাৰণ BTAD এলেকাত আমাৰতো এটা সময়ত বিধায়ক আছিল, কিন্তু মাজতে নিষ্প্ৰভ হৈ আছিল, তাত খুব সক্ৰিয় হৈ নাছিল। গতিকে এই কম দিনৰ ভিতৰতে আমি কোনকেইটা সমষ্টিত লক্ষ্য কৰি ল'লে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সফল হ'ব পাৰিম, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি সিদ্ধান্ত ল'ম। মানে UPPLৰ লগততো আমাৰ বন্ধুত্বটো আছেই। মাজতে আমি এনেই বহিছোঁ ইয়াতে, প্ৰমোদ বড়ো ডাঙৰীয়া আহিছিল। ইমান ডিটেইলছত আমি একো কথা পতা নাই সমষ্টিভিত্তিক। চাই লওঁ, যুৱ প্ৰজন্মৰ মুখ 26ত দেখা পোৱা যাব নেকি এবাৰ? সময় আহকচোন, ইমান আগতীয়াকৈ কেলৈ ক'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।